নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল জুবিন গাৰ্গৰ বিষয়ে মই কি ক'ম মইতো এটা তুচ্ছ বহুতেই তুচ্ছ মানুহ মই এইখিনি ক'ব খুজিছোঁ যে মই চাৰিটা দশক মই অসমৰ বাহিৰত ঘূৰিছোঁ সৰুকালিৰ পৰাই স্কুল কলেজৰ পৰাই মই খুব চিনেমা চালোঁ খুব গান চান শুনিলোঁ বহুত আৰ্টিষ্টবিলাকক এপ্ৰিচিয়েট কৰিলোঁ শেষত গৈ মই এইটো 100% আপোনালোক কৈ থৈছোঁ মোৰ কথা বিশ্বাস কৰে নে নকৰে মই নাজানো যে জুবিন গাৰ্গৰ নিচিনা আৰু দ্বিতীয় শিল্পী অসমত নাজানো মই আৰু কেতিয়া অসমত নহয় ইণ্ডিয়াত কেতিয়া আহিব আৰু নাজানো ইণ্ডিয়াত ৱৰ্ল্ডত তাৰ নিচিনা শিল্পী মুস্কিল আছে কেতিয়া কোন আহে আমি আশা কৰি আছোঁ ইয়াত পজিটিভ আশা কৰি আছোঁ ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গ আহিছে আৰু আশা কৰিছোঁ যে আৰু কোনোবা আহাটোৱে বিচাৰোঁ কিন্তু মই মোৰ জীৱনত নাপাম নেকি সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ দুখ মই মোৰ জীৱনত পাম জুবিন গাৰ্গৰ নিচিনা এনেহেন এজন শিল্পী মই আই কাণ্ট বিলিভ মই আজিও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ ঢুকাল থেংক ইউ ছ' মাছ লেডিজ এণ্ড জেণ্টলমেন